নমস্কাৰ বাইদেউ ভণ্টিসকল। আজি মই সেয়া সৰু মাছৰ ৰেচিপি দিম। একদম বঙালী ষ্টাইলত বনাম। ইফালে একদম আলু আৰু বেঙেনা কাটি লৈছোঁ সৰুকৈ, কেঁচা জলকীয়া, বিলাহী অংশটো বেছি আছে। আৰু ইফালে সেয়া মূলা শাকটো একদম ঝোল বনাম। এইকেইটা ইচা মাছেৰে। ইফালে মই ধনিয়া পাতো কাটি লৈছোঁ। বলক এতিয়া ইয়াতে হালধি আৰু নিমখ সানি ল'ম। সানি কেনে মাছকেইটা মই ফ্ৰাই কৰি ল'ম। গুড়া মাছৰ একদম বহুত গন্ধ ওলায়, যিমানে ধয় ইমানে গন্ধ ওলায়। হাতেৰে মই এইটো সানি নিদিওঁ, মই চেনিৰে সানি দিম। ইয়াতে খলিচা মাছ আৰু পুঠি মাছ কয়টা আছে, ধুনীয়াকৈ ফ্ৰাই কৰিম। কিমান ডাঙৰ ডাঙৰ পুঠি মাছ আৰু খলিচা ওলাইছে মাছৰ পৰা, সেইকাৰণে মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মই সেই গুড়া মাছবিলাক মই হালকাকৈ ফ্ৰাই কৰি ল'ম। কিমান ধুনীয়াকৈ গুড়া মাছটো ফ্ৰাই কৰা হৈছে, মানে বেছিকৈ কেৰাহীটো গৰম কৰিব লাগে, তাৰপিছত উল্টাই দিব লাগে। এতিয়া মই কেনে উল্টালোঁ হয় মই দেখালোঁ হয়, কিন্তু মই অকলে কেমেৰা কৰি আছোঁ, সেইবাবে মই দেখাব পৰা নাই। গোটেইখিনি মাছ ফ্ৰাই হৈ গ'ল। এতিয়া মই সেই ইচা মাছলিখিনি ফ্ৰাই কৰি ল'ম। এইখিনি আমাৰ ফ্ৰাই হৈ গ'ল। এতিয়া সেই কড়াইতে মই আৰু অকণমান তেল দিম। এয়া পুৰণত মই একদম কালি জিৰা, এয়া একদম পিয়ৰ বেংগলী আঞ্জা হয়। এতিয়া মই ইয়াতে পিঁয়াজ দিম। পিঁয়াজখিনি একদম ৰঙা হোৱালৈকে ফ্ৰাই কৰিব লাগিব। পিঁয়াজখিনি একদম ৰঙা হৈ গ'ল। এতিয়া মই আন্দাজত আমি নিমখ দিম, হালধি দিম। ইয়াতে এতিয়া মই সেই আলু আৰু বেঙেনাখিনি আগতে অকণমান জুইটো কমাই দিম। এতিয়া মই সেই মূলা শাকখিনি হাতেৰে মোহাৰাই ল'ম, এনে সৰু সৰু টুকুৰা কৰি। আচলতে মই পাহৰি গ'লোঁ। এতিয়া নিমখ পানীৰে অকণমান ভিজাই থ'ম, যাতে তিতা ভাৱটো গুচি যায়। অকণমান ঢাকি দিছিলোঁ। আলুখিনি সিজি আহিছে অকণমান। সেই বিলাহীখিনি দি দিম।
ঢাকি বনাম। ঢাকনাটো উঠাই চালোঁ, অকণমান মজি আহিছে একদম বিলাহীখিনি। আৰু অকণমান সেয়া লৰাই বিলাহীখিনি সিজিবলৈ দিম। অকণমান চেনি দিলোঁ অকণমান। এতিয়া মোৰ একদম হৈ গ'ল। অকণমান পানী দিম এতিয়া। আমাৰ আন্দাজত পানী দি দিলোঁ। এতিয়া মই সেয়া কেঁচা জলকীয়া আৰু মূলা যি ঝোল বনাম তাতে পিঁয়াজ দি দিলোঁ। এতিয়া কেঁচা জলকীয়া দিম। কেঁচা জলকীয়া, আমাৰ আন্দাজত নিমখ। এনে ঝোল বনাই একদম সৰিয়হ শাকৰ লগতে খাওঁ। সৰিয়হ শাকটো পোৱা নাই। এতিয়া মই মাছখিনি দি দিম। এতিয়া গোটাই মাছ নিদিওঁ, অকল দুজনে খাম। আধা মাছ থৈ দিম, কালি ঔটেঙাৰে একদম টেঙা বনাই খাম। আজিতো ঔটেঙা নাপালোঁ। টেঙা খাই বহুত ভাল লাগে মোৰ। ইফালে আমাৰ পানী আৰু পিঁয়াজখিনি জলকীয়াখিনি সিজি গ'ল। এতিয়া মই সেই পানীৰ পৰা উঠাই কিনে একদম চিপৰাই দিম সেয়া মূলা শাক। পুৰা মাছৰ আঞ্জা একদম হৈ গ'ল। আচলতে সেইখিনি সময়তে 3-4 বাৰ ফোন আহিলে ফোনটো বন্ধ কৰি ধৰিব লাগে, বহুত দিগদাৰ হয়। আমাৰ এই আঞ্জা ৰেডি একদম নমাই থলোঁ। এতিয়া মই সেই মূলা শাকটো মই পুৰণ দিম। এয়া শাকটো পুৰণ দিম। কালি জিৰা শুকান জলকীয়া দিলোঁ, এতিয়া পিঁয়াজ দিলোঁ। এয়া শাকত অকণমান হালধি দিছোঁ। এতিয়া সেই মাছখিনি দি দিম। কেৰাহীটো বহুত পাতল, জুই জ্বলি যাব, সেইবাবে মই তলত একদম নমাই কেনে এয়া পুৰণটো দিলোঁ। এতিয়া মই আকৌ জুইত দি দিলোঁ। 2বাৰমান উতলিবলৈ দিম। হৈ গ'ল আমাৰ একদম ৰেডি শাক আঞ্জা। কেনে লাগিলে বাৰু আমাৰ এয়া মূলা শাকৰ আঞ্জা। আর ইফালে সৰু মাছৰ আঞ্জা। আর ইফালে আমার মানামুনি বাটা, মানে চাটনি বনাইছোঁ মানামুনি।